কুঁহি ডাবুল থি চি কটা লোকৰ মতা চুৰণি বেবেচাৰিনী লাজ লগা নাই? এজনী পুলিচ বিষয়া হৈ এজনী ছোৱালী দেউতাকক চুৰ কৰি লুকুৱাই ৰাখিছ। চি তহঁত হ'ল সমাজৰ আৱৰ্জনা। আৰু কুঁহিৰ কিছুমান গোপন ফটো আৰু গোপন ভিডিঅ' আজি এই ভিডিঅ'টোত মই আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। তো গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আজি কেইদিনমানৰ পৰা প্ৰায় কুঁহি ডাবুল থি অৰ্থাৎ পাপৰি কলিতা নামৰ এগৰাকী মহিলাৰ ওপৰত কিছুমানে এনেকুৱা ধৰণে ভিডিঅ' প্ৰস্তুত কৰি থকা দেখিছোঁ। আচলতে কাৰোবাৰ ব্যক্তিগত জীৱনৰ ওপৰত মই ভিডিঅ' বনাবলৈ একেবাৰে নিবিচাৰোঁ। আজি এইটো কাৰণে বাধ্য হ'লোঁ কাৰণ একাংশই কাৰোবাৰ নাম ব্যৱহাৰ কৰি আমাৰ মহিলাবোৰৰ ওপৰত কলংক সানি আছে ছ'চিয়েল মিডিয়াত। আৰু বেছিকৈ এইটো কাৰণে বেয়া লাগিছে, আচলতে কুঁহি আৰু সেই মানুহজনৰ কি সম্বন্ধ আছে কি নাই সেইবিলাক মোৰ মতলব নাই। কাৰণ কুঁহিক মই ব্যক্তিগত হিচাপে চিনিও নাপাওঁ, লগো পোৱা নাই, তাইও মোক চিনি নাপায়। মাত্ৰ কুঁহি কিছুমান শব্দ গাঁথনি শুনি বহুত ভাল লাগে, সেইটো কাৰণে তাইৰ ভিডিঅ'বিলাকৰ কথাবিলাক মই কেতিয়াবা শুনো। আৰু এইটো কাৰণে আজি মই মাত মাতিব লগা হৈছে। আচলতে কিয় সমাজখনে প্ৰতিটো ক্ষেত্ৰত আমাৰ মহিলাসকলক কিয় দোষাৰোপ কৰে? এখন তাল অকলে কেতিয়াও নাবাজে। দুয়োজনৰ ইচ্ছা হ'লেহে দুজন মানুহ একেলগে থাকিব পাৰে। হয়তো আজি মোৰ কথাখিনি বহুতে শুনি বেয়া পাব, কিন্তু অপ্ৰিয় হ'লেও সত্য যে আমাৰ দৰে যে ঘটিয়াম বাটিয়াম একাংশই ফেচবুকত যে হাল্লা লগাই আছে, কুকুৰৰ দৰে যে ভুকি আছে, তাহাঁতি জানো যিমান ভুকিলেও কুঁহিক জানো কিবা কৰিব পাৰিব? কোনো একো কৰিব নোৱাৰে। যেতিয়া নেকি সুপ্ৰিম কোৰ্টে অৰ্ডাৰ দিলে, বিবাহিত পুৰুষেই হওক বা মহিলাই হওক, যদি নিজৰ স্বামী বা পত্নীক যদি ভাল নালাগে, কেনেবাকৈ যদি বেলেগ সংগ ল'ব বিচাৰে, তেনেহ'লে তাৰ ওপৰত এতিয়াৰ পৰা একো কেছ নহয়। আৰু সেই কেছৰ ধাৰাটো সুপ্ৰিম কোৰ্টে উঠুৱাই দিলে। আইনতে যেতিয়া নেকি সেই ধাৰা নাই, তেতিয়াহ'লে মোৰ দৰে ঘটিয়াম বাটিয়ামে এই ফেচবুকত ভুকি জানো কিবা কৰিব পাৰিম? আচলতে আজি মোৰ খুব দুখ লাগিছে এইটো কাৰণে যে আজি এই যুগতো পৃথিৱীৰ ইমান দূৰ আগবাঢ়ি যোৱাৰ পিছতো আমাৰ সমাজত কিছুমান মানুহৰ মানসিকতা যে এতিয়াও ইমান ঠেক হৈ আছে, ইমান নিম্ন চিন্তাধাৰা তেওঁলোকৰ, সেইটো কাৰণে দুখ লাগিছে। মানে য'তেই যি ঘটনা নহওক অকল মহিলাগৰাকীৰ ওপৰতে দুখ জাপি দিবলৈ চেষ্টা কৰে। আজি যদি এজনী ছোৱালী অকালতে বিধৱা হয়, তেওঁ যদি আকৌ দ্বিতীয় বিবাহ কৰিবলৈ যায়, তেতিয়াও ক'ব যে এইজনী কলংকিনী, কালি পৰহি মতাটো মৰিছিলেহে, তাই আকৌ বেলেগ মতা ল'লেই। কিন্তু এজন পুৰুষৰ যদি পত্নী ঢুকায়, তেওঁ যদি এমাহৰ পিছতো দ্বিতীয় বিবাহ কৰে, তেওঁক কিন্তু কোনো একো নকয়। কাৰণ পত্নী ঢুকালে সংগ লাগে, দ্বিতীয় বিবাহ কৰিবই লাগিব, হয়নে? মানে তেওঁ যে পুৰুষ, তেওঁ সকলো কৰিব পাৰে। আমি যে মহিলা, আমি তাৰমানে কিবা এটা কৰিলেই আমাৰ জগৰ লাগে। আৰু এই নিম্ন চিন্তাধাৰা সমাজখনৰ বাবেই কোনোবা ছোৱালী বা কোনোবা মহিলাৰ ওপৰত যদি কিবা অত্যাচাৰো চলি থাকে বা অন্যায়ো যদি হৈ থাকে, তেতিয়াহ'লে সেই মহিলাগৰাকীয়ে মাত মাতিবলৈ ভয় খায়, লুকুৱাই ৰাখিব লগা হয় নিজৰ লগত ঘটি থকা অত্যাচাৰ। কিয়নো জানে মাত মতাৰ লগে লগে সমাজে মহিলাগৰাকীকে দুখ দিব, পুৰুষজনক একো ক'বলৈ নাযায়। আৰু কেতিয়াবা যদি কোনোবা ছোৱালীৰ ওপৰত কোনোবা পুৰুষে যদি বেয়া ব্যৱহাৰ কৰে, তেতিয়াও সেই ছোৱালীজনীয়ে মাত মাতিবলৈ ভয় লগা হ'ল এইখন সমাজৰ বাবে। এই পৃথিৱীখনত কি প্ৰথম কুঁহিয়ে নেকি যে এজন বিয়া পতা মানুহৰ লগত বিয়া হৈছে? প্ৰথম সেই মানুহজনেই নেকি যিজনে দ্বিতীয় বিবাহ কৰিছে? আমি সৰুতে কিতাপে পত্ৰই গীতা ভাগৱতত শুনি আহিছোঁ, ভগৱানৰ দিনৰ পৰা এজন পুৰুষৰ কেইবাগৰাকীও পত্নী থকা, ৰজাবিলাকৰ কেইবাগৰাকীও ৰাণী থকা আমি সৰুতে কিতাপে পত্ৰইও পঢ়ি আহিছোঁ আৰু আমি টিভি চিৰিয়েলতো আজি পৰ্যন্ত দেখি আহিছোঁ। ডাঙৰ ডাঙৰ শাস্ত্ৰ ভাগৱততে লিখা আছে যে দ্বিতীয় বিবাহ কোনো পাপ হ'ব নোৱাৰে। আৰু আমাতকৈ আগচাম মানে আমাৰ মা দেউতা বয়সৰ যিখিনি মানুহ অতীতলৈ গৈ যদি চাওঁ, প্ৰতিজন শিক্ষিত মানুহৰ দুগৰাকী তিনিগৰাকীকৈ পত্নী। মোৰ বোধে মই যিমানখিনি জানো দ্বিতীয় তৃতীয় বিবাহ এইবিলাক কোনো পাপ হ'ব নোৱাৰে। আজিকালি কিছুমান থাৰ্ড ক্লাছ নিউজ পৰ্টেলো ওলাইছে যে কাৰ মাইকী কালে গ'ল, কাৰ মতাই কাক আনিলে, কোনে কাক ভাল পায়, কোনে কাক লগ কৰিলে, অকল সেইবিলাক ভিডিঅ' দি থাকে। বেলেগ আৰু ভাল টপিক নাপায়। আৰু একাংশ আজিকালি এনেকুৱা সৃষ্টি হৈ গ'ল, কাৰোবাৰ কিবা এটা হ'বলেহে পায়, একদম ভেনামাখিৰ নিচিনা পৰি যাব, পিছত একদম কুকুৰৰ নিচিনা লাগি যাব, যিমান খেদিলেও চোৱা চেলেকিবলৈ লাগি যাব। ইমান জ্ঞানী নে তাহাঁতি? ইমান শিক্ষিত নে? উকিল নহ'ল কেলে তেতিয়াহ'লে? মেজিষ্ট্ৰেট নহ'ল কেলে তেতিয়াহ'লে? মই এটা কথাই কওঁ, আনৰ জীৱনৰ ওপৰত ইমান খুচৰি থকাতকৈ সমাজত আমি মাত মাতিবলগীয়া বহুত আছে। আজি মই এটা উদাহৰণ দিছোঁ, ইমান ডাঙৰ এখন তিনিচুকীয়া ডিষ্ট্ৰিক্টত এখন ভাল মেডিকেল নাই, এখন ভাল কলেজ নাই। আজি যদি কাকপথাৰ শদিয়াত যদি কোনোবা মানুহ এজন যদি হঠাতে চিৰিয়াছ হৈ যায়, তেনেহ'লে ৩-৪ ঘণ্টা ৰাস্তাই আজি ডিব্ৰুগড় মেডিকেললৈ আনিব লাগে। আৰু সেই ৩-৪ ঘণ্টা আহি ডিব্ৰুগড় পায় মানে ৰাস্তাতে মানুহজন মৰিও যায়। গতিকে আপোনালোকে যদি মাত মাতিব আছে, ভাল ভাল টপিকৰ ওপৰত মাত মাতক। এতিয়া বানপানী সমস্যাৰ ওপৰত মাত মাতক, যিহেতু আৰু এমাহ দুমাহৰ পিছতে সমগ্ৰ অসমতে বানপানী হ'ব।
আকৌ আগৰ বছৰ নিচিনাই এই বছৰো মানুহ উপঙি থাকিব লগা হ'ব। বানপানীত বহুতৰ ঘৰ মাটি বাৰী বহুতে হেৰুৱাব লগা হ'ব, বহুতে প্ৰাণ হেৰুৱাব লগা হ'ব। আপোনালোকে যদি ইমানেই যদি সভ্য জ্ঞানী শিক্ষিত তেনেহ'লে সেই ডাঙৰ ডাঙৰ সমস্যাবোৰৰ ওপৰত মাত মাতক, চৰকাৰৰ লগত যুঁজক যে আমাক লাগিব এইখিনি বস্তু, আমাক কৰি দিব লাগিব। আমি ভোট দিছোঁ, চৰকাৰ আমি বনাইছোঁ, গতিকে ৰাইজক এইখিনি সুবিধা কৰি দিব লাগিব বুলি আপোনালোকে মাত মাতক। আজি যদি আমি ভাল এখন কলেজত ভাল এটা বিভাগত যদি পঢ়িবলৈ যাওঁ তেনেহ'লে আমাৰ ডিব্ৰুগড়ত এনেকুৱা এখন কলেজ নাই যিখনত আমি ভাল এটা ডিগ্ৰী ল'ব পাৰোঁ। তিনিচুকীয়াত এনেকুৱা এখন কলেজ নাই যিখনত আমি এটা ভাল ডিগ্ৰী ল'ব পাৰোঁ। আমি বাহিৰলৈ যাব লগা হয়, গুৱাহাটী, তেজপুৰ, শিলচৰ, দিল্লী তেনেকুৱা ঠাইত আমি পঢ়িবলৈ যাব লগা হয়। আৰে আপোনালোকে যদি ইমানে মাত মাতি চিঞৰি ভাল পায় তেনেহ'লে সেইবিলাক বিষয়ৰ ওপৰত মাত মাতক। আৰু এটা কথা, বহুতে কৈছে যে এজনী ছোৱালী দেউতাকক লুকুৱাই ৰাখিছে, এজন দেউতাকক ছোৱালীৰ পৰা কাঢ়ি আনিছে। এটা কথা, কোনেও কাকো জোৰ কৰি নিজৰ ওচৰলৈ আনিব নোৱাৰে যদি তেওঁ ইচ্ছা নাথাকে। মাত্ৰ এক পক্ষৰ কথা শুনি পেলাই আমি কুহিক বদনাম কৰিবলৈ লৈছো। কিন্তু এনেকুৱা কি কমি আছে সেইজনী পত্নীৰ ওচৰত যিজনী পত্নীক আজি নিজৰ স্বামীয়ে এৰিব লগা হৈছে? সেইখিনিতো আমি নাজানো। মাত্ৰ ছচিয়েল মিডিয়াত এগৰাকী মহিলাই আহি পেলাই কৈ দিলে, সেই দুটা শব্দ শুনি পেলাই আমাৰ দৰে একাংশই একদম জঁপিয়াই পৰিছে কুহিৰ ওপৰত, কুহিৰ চৰিত্ৰৰ ওপৰত কথা ক'বলৈ ধৰিছে। কুহিক নানান ধৰণৰ বেয়া শব্দৰে, নানান ধৰণৰ অবাইচ গালি গালাজেৰে কুহিক মুঠতে মানসিক অত্যাচাৰ দিবলৈ ধৰিছে। আমি দুই পক্ষ কথা শুনা নাই, আমি তেওঁলোকৰ ঘৰত গৈ তেওঁলোকৰ কি চলি আছে কি নাই সেইবিলাক আমি কোনো আজিলৈকে দেখা গৈ নাই। সেই ভিতৰুৱা কথাবিলাকতো আমি নাজানো আৰু জানিবও নিবিচাৰো, কাৰণ আনৰ ব্যক্তিগত জীৱনত সোমাই থকা আমাৰ অধিকাৰো নাই। আৰু যিসকলে যে ভিডিঅ' বনাই আছে সেইসকল কি ইমান ধোৱা তুলসী পাত নেকি? গাখীৰত গা ধোৱা নেকি? আজি এই সমাজত চাৰিওকাষে পাপ আৰু পাপ, ইমান পাপৰ মাজত ইমান ধোৱা তুলসী পাত আছেনে বাৰু? গতিকে আমি কাকো হাঁহিবলৈ নাযাওঁ, প্ৰথমে নিজৰ গাত চিকুটি চাওঁ বিষায় নে নিবিষায়। কাৰণ মই ইমান সভ্য ছোৱালীও নহয়, ইমান শুদ্ধ ছোৱালীও নহয়, কিয়নো আজি এই যুগত ইমান শুদ্ধ কোনোৱে নাই। গতিকে এই ফেচবুকত ভিডিঅ'ডাল বনাই পেলাই নিজকে বৰ সভ্য সতী সাপিত্ৰী ধোৱা তুলসী পাত হ'বলৈ নাযাওঁ। আৰু তাহাঁতৰ ব্যক্তিগত জীৱনৰ ওপৰত আমাৰ মাত মতা অধিকাৰো নাই, কাৰণ আজি কুহিক মই খুৱাই থোৱাও নাই, মোৰ ইনকমেৰে কুহি চলি থকাও নাই। গতিকে তাই কাক ভাল পায়, কাৰ লগত বিয়া হয়, কাৰ লগত জীৱনটো সুখত থাকিব পাৰিব, সেইটো মাত্ৰ তাই সিদ্ধান্ত ল'ব পাৰিব। আৰু এই ক্ষেত্ৰত সৰহ সংখ্যক বোৱাৰীয়ে চিঞৰ বাখৰ কৰি আছে। কিন্তু মই এটা কথা কওঁ, আজিকালি বোৱাৰীবোৰৰ যে চৰিত্ৰ নাজানিবলৈ নাই। বোৱাৰী হোৱাৰ লগে লগে নিজৰ মতা ল'ৰা ছোৱালী থকাৰ পিছতো বেলেগৰ লগত মেছেজ কৰি থাকিব, পেট উলিয়াই উলিয়াই ইনষ্টাগ্ৰামত ভিডিঅ' বনাই থাকিব। শাহু শহু নমনা হ'ল, বোৱাৰীয়ে জিন্স পেণ্ট পিন্ধিব ল'লে, চুটি চুটি হাফ পেণ্ট পিন্ধিব ল'লে। আগৰ নিচিনা বোৱাৰীয়ে উৰণি মাৰণি লৈ ফুৰা দিনটো ডাঙৰৰ আগত উৰণি লোৱা দিন নায়েই। ডাঙৰ সৰু নমনাকে চকীত বহি থাকে। আজিকালি বোৱাৰীবোৰ তেনেকুৱাহে হ'ল। বোৱাৰীবোৰ বুলি কোৱাৰ লগে লগে এতিয়া গাত লাগিব যে বোৱাৰীবোৰ বুলি কিয় কৈছে? চব বোৱাৰী নহয়, হয় চব বোৱাৰী নহয়, কিন্তু 60% বোৱাৰীয়ে এই সমাজখন লেতেৰা কৰি পেলাইছে। গতিকে বোৱাৰীবোৰ বুলি ক'বলৈ বাধ্য হৈ যাব লগা হৈছে। ইয়াত ঠিক আছে, কুহি বেয়া মানি লৈছো, সেই মানুহজনো বেয়া। সেই বেয়া বস্তুবোৰ ছচিয়েল মিডিয়াত প্ৰচাৰ কিয় কৰি থাকিব লাগে? তাহাঁতৰ ব্যক্তিগত জীৱন, তাহাঁতি সমস্যা সমাধান কৰিব কেনেকে কি কৰিব লাগে। মই কোন, আপুনি কোন তাহাঁতৰ ব্যক্তিগত জীৱনৰ ওপৰত মাত মাতিবলৈ? মোৰ কথা তাহাঁতি শুনিব নেকি? কুহিয়ে নিজৰ টকাৰে নিজৰ জীৱন চলাই আছে। মই বা আপুনি চিঞৰি থাকিলে কি তাই মোৰ মতে তাইৰ জীৱনটো চলাব নেকি? তাইৰ খৰচা মই উঠাই আছো নেকি? তাইৰ ঘৰ মই চলাই আছো নেকি? নে তাইৰ জীৱনৰ দায়িত্ব মোক ঠিকা দি থৈছে যে মোৰ মতেই তাই চলিব? গতিকে আমাৰ মুখখননো কিয় বেয়া কৰি ল'ব লাগে? এই বেয়া বেয়া শব্দবিলাক কৈ এই ছচিয়েল মিডিয়া পৰিৱেশটো কিয় বেয়া কৰিব লাগে? এনেও আজিকালি অসমখন বহুত লেতেৰা আৱৰ্জনাৰে ভৰি পৰিছে, সমাজখন আজিকালি বহুত লেতেৰা হৈ পৰিছে। তাৰোপৰি ছচিয়েল মিডিয়াতো সেই বেয়া বেয়া বস্তুবিলাক আমি কৈ ছচিয়েল মিডিয়াখনো আজিকালি লেতেৰা কৰি পেলালো। আজি যদি তেখেতলোকৰ মাজত কিবা এটা সমস্যা চলি আছে, তেখেতলোকে সমাধান কৰিব। কুহি মাক দেউতাক আছে, কুহি ঘৰ আছে, সেই মানুহগৰাকীয়ে কুহি মাক দেউতাকৰ লগত কথা পাতিব, তেওঁলোকে কেনেকে নিজৰ সমস্যা সমাধান কৰিব লাগে কৰিব। আপুনি কোন, মই কোন তাহাঁতৰ মাজত টপকি যাবলৈ? গতিকে এটাই কথা, আনৰ ব্যক্তিগত জীৱনৰ ওপৰত ইমান খুচৰি মূৰ ঘমাই লাভ নাই। মই সেইটোৱে জানো আৰু কাৰ মতাক কোনে ভাল পায়, কোন বোৱাৰীয়ে কোন ডেকা ল'ৰাক ভাল পায়, এইবোৰ ওপৰত হাল্লা লগাই থাকিলে সমাজখন ভাল নহয়। ওলোটাই সৰু সৰু ল'ৰা ছোৱালীবিলাকে এইবোৰ কথা শুনি শুনি সমাজখন বেছি লেতেৰাহে হ'ব। আজি আমি ডাঙৰ মানুহবিলাকে বকি আছো, কিন্তু সেই কথাখিনি এটা সৰু বাচ্ছাই যদি শুনি থাকে, সি আমাৰ পৰা কি শিকিব? আমি ছচিয়েল মিডিয়াখন ভাল কৰি আছো নে বেয়া কৰি আছো? কোনে কাক ভাল পায়, কাৰ গোপন ফটো, কাৰ গোপন ভিডিঅ', কাৰ গোপন কল ৰেকৰ্ডিং, এইবিলাক যে আমি যে নিজৰ চেনেলবোৰত যে দি আছো, এই সৰু সৰু বাচ্ছাবিলাকক আমি ভাল শিক্ষা দি আছো নে আমি বেয়া শিক্ষা দি আছো?
যিবোৰৰ ওপৰত চিঞৰিলে কিবা এটা ভাল হ'ব, সমাজখন ভাল হ'ব, তেনেকুৱা বিষয়ৰ ওপৰত চিঞৰিলে বেছি ভাল হ'ব।